ক্ষমা সেইজনক কৰক যিজনে ভুল কৰিছে, কিন্তু সেইজনক কেতিয়াও ক্ষমা নকৰিব যিজনে এবাৰ বিশ্বাসঘাতকতা কৰিছে। বেইমান মানুহে কেতিয়াও নাকান্দে আৰু স্বাৰ্থপৰ মানুহবোৰে কোনো স্মৃতি মনত নাৰাখে। আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে, তেতিয়া বৰষুণ হৈ সৰি পৰে, আৰু হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে, তেতিয়া দুচকুৰে চকুপানী নিগৰি আহে। কথাৰ উত্তৰ যেতিয়া শব্দৰে সীমাবদ্ধ হ'ব, তেতিয়া বুজি ল'বা যে সম্পৰ্কৰ সমীকৰণ সলনি হৈছে। কোনেও ব্যস্ত নহয়। যাৰ যিমানখিনি তোমাক প্ৰয়োজন পৰিছে, তেওঁ সিমানখিনি তোমাক ব্যৱহাৰ কৰিছে, সেয়াই এতিয়া আৰু কথা নপতাৰ বাহানা বিচাৰিছে। সেইজন মানুহ কেতিয়াও সফলতাৰ পৰা বঞ্চিত নহয়, যিজন মানুহ সফলতা আৰু বিফলতাৰ লগতে সমালোচনা আৰু প্ৰশংসা দুয়োটাই সাদৰে গ্ৰহণ কৰি আগবাঢ়ি যাব পাৰে, তেওঁ নিশ্চয় জীৱনত সফল হ'ব পাৰে। সন্মানে যিদৰে সম্পৰ্ক এটাৰ জন্ম দিয়ে, ঠিক তেনেদৰে বিশ্বাসে সেই সম্পৰ্কটোক জীয়াই থকাৰ শক্তি দিয়ে। কেতিয়াবা সুখী হোৱাৰ অভিনয় কৰিও ভাগৰ লাগে। যেতিয়া আত্মাৰ গভীৰত নীৰৱ কান্দোনৰ ঢৌ উঠে, তেতিয়া সুখৰ আঁচল সাঁচি থোৱা যন্ত্ৰণাবোৰ বুকুৰ গভীৰৰ পৰা নিস্তব্ধ হুমুনিয়া হৈ ওলাই আহে। আঁতৰি দিয়ক সেইবোৰ সম্পৰ্কৰ পৰা, যিটো সম্পৰ্কত আপুনি বাৰে বাৰে মৰম আৰু সময়ৰ ভিক্ষা কৰিব লাগে। ৰং যোৱা কাপোৰ আৰু ৰং সলোৱা মানুহ, এই দুয়োটাই মূল্যহীন। যিমান সোনকালে পাৰে আঁতৰাই পেলোৱাই ভাল। কৰ্ম আৰু ধৰ্ম মনোযোগেৰে কৰা উচিত। কৰ্মত অভিশাপ আৰু ধৰ্মত আশীৰ্বাদ। দুয়োটাৰ ফল দেৰিকৈ পায়, কিন্তু নিশ্চিত ৰূপত পায়। যিকোনো সম্পৰ্কৰ মাজত অলপ হ'লেও স্বাৰ্থ থাকিব লাগে। স্বাৰ্থ নাথাকিলে মানুহে সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ বহুত বিৰক্ত পায়। যিসকলে সঁচা মনৰ পৰা ভাল পায়, তেওঁলোকে কেতিয়াও পাৰফেক্ট মানুহ নিবিচাৰে, বিশ্বাসযোগ্য মানুহহে বিচাৰে। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে নিজে অনুভৱ কৰিবা, তেতিয়া বুজি পাবা সময়বোৰ কিমান বিৰক্তকৰ। প্ৰেমত কান্দে সেইজনে, যাৰ অনুভৱবোৰ শুদ্ধ হয়। নহ'লে মতলবী সম্পৰ্ক ৰখাবোৰৰ চকুত না লাজ থাকে, না চকুপানী। কাৰোবাক প্ৰতিশ্ৰুতি দিয়াটো একেবাৰে সহজ, কিন্তু সেই প্ৰতিশ্ৰুতি ধৰি ৰখাটোহে আটাইতকৈ ডাঙৰ কথা। মানুহবোৰক আগতে চিনি পোৱা হ'লে জীৱনটো আৰু সুন্দৰ হ'লহেঁতেন। নিজৰ স্বাৰ্থত সামান্য আঘাত লাগিলে বৰ্তমান যুগৰ বন্ধুত্ব চিৰদিনৰ বাবে শেষ হৈ যায়। শাসন সেইজনক কৰা যায়, যাক অন্তৰৰ পৰা আটাইতকৈ বহুত বেছি ভাল পোৱা যায়। সম্বন্ধ এটিত নিজৰ বিশেষ গৰাকীৰ বাবে ইমানো বেছি সহজলভ্য নহ'ব যাতে আপোনাৰ নিজৰ অস্তিত্বই হেৰাই যাব খোজে। সময় সদায় একেই হৈ নাথাকে। মনত ৰাখিব, সেইজনেও এদিন কান্দি থাকিব, যিজনে আজি আন কাৰোবাক কন্দুৱাই নিজেই হাঁহিব খোজে। মই মানুহক বেয়া নাপাওঁ, কিন্তু মানুহৰ কাষৰ পৰা একেবাৰে আঁতৰি থাকি ভাল পাওঁ, কাৰণ
যিমানেই আপুনি কাষত মানুহ বিচাৰিব সিমানেই আপুনি কষ্ট পাব। অৱহেলা আৰু অসন্মান বুজি পাবলৈ হ'লে কোনো ভাষাৰ প্ৰয়োজন নহয়, মানুহৰ আচৰণ আৰু ব্যৱহাৰত ভালকৈ প্ৰকাশ পায়। হাজাৰ কাজিয়াৰ পিছতো যিয়ে তোমাক এৰি যাব নোখোজে, যিয়ে তোমাৰ ওচৰত বাৰে বাৰে উভতি আহে, তেওঁৰ বাবে তুমি বহুত প্ৰিয়। সন্দেহ নহয় ইয়া মনৰ অপচন্দ। কোনেও নিবিচাৰে নিজৰ ভালপোৱা ব্যক্তিজন অন্য ব্যক্তিৰ সৈতে ঘনিষ্ঠতা ৰাখক, লাগিলে সেই ঘনিষ্ঠতা বেষ্ট ফ্ৰেণ্ডেই হওক নতুবা কিবা পাতি লোৱা সম্বন্ধই হওক। বিশ্বাস কৰা নকৰাৰ কথা নহয়, সম্পৰ্কত থাকিলে ইয়া অৱলম্বন কৰাটো দায়িত্ব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব।